वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 14 ফাগুন মঙলবাৰ 1430 ভাস্কৰাব্দ ইংৰাজীৰ 27 ফেব্ৰুৱাৰী 2024 চন ভাৰতীয় 8 ফাগুন মোং 16 চাৱান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:57:53 আৰু সূৰ্যাস্ত সন্ধ্যা 5:21:37 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ তৃতীয়া তিথি ৰাতি 11:28:59 পৰ্যন্ত। আজিৰ নক্ষত্ৰ হ'ল হস্তা নক্ষত্ৰ, শেষ ৰাতি 5:32:07 থাকিব। আৰু আজিৰ যোগ হ'ল 16 যোগ, ৰাতি দিনৰ 3:08:06 কৰণ বনিষ্কৰণ। শুলৰ অৰ্থই হ'ল জোঙা অস্ত্ৰ। আজিৰ জন্মজাতক শুলৰ দৰে আনক কষ্টদাতা হয়, কিন্তু নিজৰ কাৰণে ভালেই। কিন্তু এই যুগত যিকোনো শুভ কাম কৰিলে ইয়াৰ ফল অশুভই হয়, অতি কষ্টদায়ক হয়। গতিকে এৰাই চলক সকলো মাংগলিক বা শুভ কাৰ্যৰ ক্ষেত্ৰত এই যুগ। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, বুধ আৰু শনি একেলগে বহি আছে কুম্ভ ৰাশিত। মংগল আৰু শুক্ৰ বহি আছে মকৰ ৰাশিত, আৰু ৰাহু বহি আছে মীন ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত, আৰু আজি চন্দ্ৰ বহি আছে কন্যা ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ, মহিষৰ অস্থি, বায়ুযোগ, অষ্টোত্তৰী বুধ, বিংশোত্তৰী চন্দ্ৰৰ দশা হ'ব। শেষ ৰাতি 5:32:07 যোৱাত দেৱাৰীগণ, বাঘৰ অস্থি, বিংশোত্তৰী হ'ব মংগলৰ দশা। আৰু আজি আদ্যৰিটো হ'লে 15 দিনীয়া বেইছা যোগ, বৰণৰ দোষ এপদ, যোগিনী আজি অগ্নিকোণত, ৰাতি 11:28:59 যোৱাত নৰিত্ৰ কোণত। যাত্ৰা আজি নাই, বিগযোগ দোষ, ৰাতি 11:28:59 যোৱাত ৰিক্তাদি দোষ আছে। গতিকে যিহেতু আজি মংগলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভ দিশন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম দীক্ষা, আৰোগ্য স্নান। খাদ্যত আজি পটল, আৰু ৰাতি 11:28:59 যোৱাত মূলা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 1:53:20 পৰা 2:30:39 আৰু কাল ৰাত্ৰি নিশা 7:01 পৰা 8:30:02। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য শুভ কাৰ্যৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল দিনৰ 10:08 পৰা 12:30, 12:55 পৰা 2:20, 3:10 পৰা 4:45, নিশা 6:18 আছে, আৰু 8:45 পৰা 11:10, আৰু শেষ নিশা 1:38 পৰা 3:38 এই অমৃত যুগ। গতিকে সকলো মাংগলিক কাৰ্য যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি তৃতীয়াৰ একদিষ্ট সন্দীপন, আউনীহাটী সত্ৰৰ নিৰঞ্জন দেৱৰ তিৰুভাৱ তিথি। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ শুভ উপদেশ প্ৰাপ্তি, বৃষ সাহসৰ পৰিচয়, মিথুন ভাতৃৰ সহায়, কৰ্কট সৌভাগ্য বৃদ্ধি, সিংহ ৰাজসাহায্য লাভ, কন্যা ব্যৱসায়ত উন্নতি, তুলা ছাত্ৰ ছাত্ৰীৰ আনন্দ, বৃশ্চিক কৃতকাৰ্যতা লাভ, ধনু প্ৰবঞ্চনাৰ ভয়, মকৰ আত্মীয়ৰ আগমন, কুম্ভ নতুন বস্ত্ৰ লাভ, মীন আনৰ প্ৰিয় পাত্ৰ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।